নমস্কাৰ বন্ধুসকল, আজি হৈছে 10 জুলাই আৰু বৃহস্পতিবাৰ আৰু আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। প্ৰথমটো খবৰ হ'ল উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক হ'ল AIUDFৰ 8গৰাকী বিধায়ক। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক হ'ল AIUDFৰ 8গৰাকী বিধায়ক। মঙলবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ বিৰুদ্ধে আজি বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে AIUDF। এই প্ৰতিবাদৰ মাজতে অৱশ্যে দলটোৰ 8জনকৈ বিধায়কক আটক কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে চাপৰৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি আজি যি প্ৰতিবাদ সাব্যস্ত হৈছিল, সেই প্ৰতিবাদৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদী সংগঠন কেইটাই চিৰাকুটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। AIUDFৰ 8গৰাকী বিধায়ককো এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল। তেওঁলোকে প্ৰথমে আৰু 20 মিনিট সময় ৰাজপথ অৱৰোধ কৰি পিছত ৰাজপথেৰে সমদল উলিয়ায় তেওঁলোকে। তেতিয়াই কৰ্তব্যৰত আৰক্ষীয়ে AIUDFৰ বিধায়ক কেইগৰাকীক আটক কৰে। আটক হোৱা বিধায়ক কেইগৰাকী ক্ৰমে হাফিজ বছিৰ আহমেদ কাছিমি, ডক্টৰ হাফিজ ৰফিকুল ইছলাম, আমিনুৰ ইছলাম, আছৰাফুল ইছলাম, কৰিমুদ্দিন বৰভূঞা, শামছুল হুদা, নিজানুৰ ৰহমান আৰু নজৰুল হক। পৰৱৰ্তী খবৰ, মণিপুৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত শিলচৰত ধৰ্ণা। মণিপুৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত শিলচৰত ধৰ্ণা। অসমত বসবাস কৰা মেইটেই আৰু পাঙ্গাল মণিপুৰীসকলক লৈ স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত পুনৰ সৰব হৈছে মণিপুৰী সমাজ। মণিপুৰী অট'নমাছ কাউন্সিল ডিমাণ্ড কো-অৰ্ডিনেশ্যন কমিটিৰ উদ্যোগত বুধবাৰে শিলচৰ ক্লাব ৰোডত এক ধৰ্ণা কাৰ্যসূচী আয়োজন কৰি শীঘ্ৰেই মণিপুৰীসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে। শিলচৰৰ মাজমজিয়াত হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসমত 500 বছৰ ধৰি বসবাস কৰা মণিপুৰীসকলক স্বায়ত্তশাসিত পৰিষদ দিয়া হ'ব বুলি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লক্ষীপুৰত ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। কিন্তু আজিলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী নোহোৱাত বৃহস্পতিবাৰে পুনৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে আন্দোলন কৰিব লগা হৈছে বুলি উল্লেখ কৰে সংগঠনটোৱে। অসমত বসবাস কৰা 12টা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ পিছত মণিপুৰীসকলকো পৰিষদ গঠন কৰি দিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী খবৰ, অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দি নিলম্বিত ABMSUৰ নেতা। অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দি নিলম্বিত ABMSUৰ নেতা। অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দি নিজ সংগঠনৰ পৰাই নিলম্বিত হ'বলগীয়া হ'ল মঈনুদ্দিন আলি। ABMSUৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলিয়ে প্ৰতিবাদৰ নামত লোকপিয়লত অসমীয়া ভাষাৰ প্ৰসংগ উত্থাপন কৰি অসমীয়াক ব্লেকমেইলিং কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল। আলিৰ এনে ধৃষ্টতাৰ পিছতেই ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত আজি তেওঁক সংগঠনটোৰ পৰা নিলম্বন কৰা হৈছে। ABMSUৰ সভাপতি টাইছন হুছেইনে স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে মাইনুদ্দিন আলিক নিলম্বন কৰাৰ কথা ঘোষণা কৰা হৈছে। প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধে 9 জুলাই 2025 তাৰিখে কোকৰাঝাৰ জিলা ABMSUৰ উদ্যোগত কোকৰাঝাৰত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত ABMSUৰ নীতি আদৰ্শ স্থিতিৰ বিপৰীতে গৈ সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে সংবাদ মাধ্যমৰ সন্মুখত অসমীয়া ভাষা সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ অভিযোগত ABMSUৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলিক ABMSUৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে। ABMSUৱে জন্মলগ্নৰে পৰা বৃহত্তৰ অসমীয়া জাতি সংগঠন প্ৰক্ৰিয়াত এক অনুঘটক
হিচাপে অংশগ্ৰহণৰ চেষ্টাত ব্ৰতী হৈ আহিছে আৰু এই চেষ্টা আদি অনাদি কাললৈ অব্যাহত থাকিব। তদুপৰি বিগত সময়ছোৱাত BTC অঞ্চলত অসমীয়া ভাষাৰ মান মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত ABMCয়ে ৰাজপথত সংগ্ৰামৰ নেতৃত্ব দিয়াৰ অসংখ্য নজিৰ আছে। তেনেকুৱা ক্ষেত্ৰত ABMCয়ে অসমীয়া ভাষাৰ বিৰুদ্ধে অৱস্থান লোৱাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। পৰৱৰ্তী খবৰ, ভূমিকম্পই জোকাৰি গ'ল ৰাজধানী চহৰ নতুন দিল্লীক। ভূমিকম্পই জোকাৰি গ'ল ৰাজধানী চহৰ নতুন দিল্লীক। প্ৰবল ভূমিকম্পই জোকাৰি গ'ল ৰাজধানী চহৰ নতুন দিল্লীক। প্ৰবল ভূমিকম্পই জোকাৰি গ'ল ৰাজধানী চহৰ নতুন দিল্লীক। ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 4.5। বৃহস্পতিবাৰে অৰ্থাৎ আজি পুৱা 9:04 অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে গুৰগাঁও, দিল্লী, নয়ডাৰ জনতা। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। অৱশ্যে এতিয়ালৈকে কোনো লোকো হতাহত হোৱা নাই। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল হাৰিয়ানা। পৰৱৰ্তী খবৰ, কুটিল ষড়যন্ত্ৰ, ৰাফেলৰ মডেল চুৰি কৰিবলৈ তৎপৰ হৈছে চীন। ৰাফেলৰ মডেল চুৰি কৰিবলৈ তৎপৰ হৈছে চীন। অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ ৰাফেল বিমানৰ শক্তি দেখি হতবাক হৈ আছে সমগ্ৰ বিশ্ব। এনে সময়তে ৰঙা চীনৰ এক কুটিল ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে। শেহতীয়াকৈ গ্ৰীচত ৰাফেল নিৰ্মাণ কৰা কাৰখানাত গ্ৰেপ্তাৰ হৈছে 4গৰাকী চীনা চোৰাংচোৱা। ৰাফেলৰ ভিতৰভাগৰ লগতে বাহ্যিক ভিন্ন অংশৰ ফটো তুলি থকাৰ সময়তে গ্ৰীচ সেনাই প্ৰথমে আটক কৰিছিল 4গৰাকী চীনা নাগৰিকক। তাৰ পিছতে তেওঁলোকৰ ফোনসমূহ চোৱাৰ পাছতে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে। গ্ৰীচত নিৰ্মিত ভিন্ন হেলিকপ্টাৰ, যুদ্ধবিমানৰ ফটো চীনলৈ প্ৰেৰণ কৰি আছিল এই 4গৰাকী চীনা নাগৰিকে। গ্ৰীচ সেনাই সন্দেহ প্ৰকাশ কৰিছে যে দেশখনত আৰু চীনা চোৰাংচোৱা ভিন্ন ৰূপত ঘূৰি আছে। এই 4গৰাকী লোকে প্ৰথমে পৰ্যটক হিচাপে গ্ৰীচত প্ৰৱেশ কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, 5খন দেশৰ ভ্ৰমণ সামৰি নতুন দিল্লীলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 5খন দেশৰ ভ্ৰমণ সামৰি নতুন দিল্লীলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এখন দুখন নহয়, একেৰাহে 5খন দেশৰ ভ্ৰমণ সমাপ্ত কৰি অৱশেষত নতুন দিল্লীলৈ ৰাওনা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ উপৰি কেতবোৰ আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা, ত্ৰিনিদাদ আৰু টবাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণলৈ গৈছিল। অৱশেষত সকলো কাৰ্যসূচী সুচাৰুৰূপে সম্পূৰ্ণ কৰি বুধবাৰে নিশা নামিবিয়াৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয় মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ এই 5 দেশ ভ্ৰমণ সম্পৰ্কত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সামাজিক মাধ্যম এক্স যোগে ভাৰতলৈ উভতনি যাত্ৰাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা 2 জুলাইত ঘানা অভিমুখে যাত্ৰা কৰিছিল। ইয়াৰ পাছত তেওঁ ঘানাকে ধৰি 5খন দেশ ভ্ৰমণ কৰি 9 জুলাইত এই ভ্ৰমণ সমাপ্ত কৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ব্ৰাজিল ভ্ৰমণ সামৰি মঙলবাৰে উৰা মাৰিছিল নামিবিয়া অভিমুখে। ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত 17 সংখ্যক ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি লুইচ ইনাচিঅ' লুলা দা চিলভাৰ সৈতে বাণিজ্য আৰু সন্ত্ৰাসবাদকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰোপৰি মোদীয়ে ব্ৰাজিলিয়াত ৰাষ্ট্ৰপতি লুলাৰ সৈতে ইতিবাচক আলোচনাত অংশগ্ৰহণ কৰিছিল। এই আলোচনাত বাণিজ্যিক সম্পৰ্কৰ বৈচিত্ৰ্যৰ লগতে পৰিকল্পিত আঁচনি, বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। উক্ত ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ব্ৰাজিলে কেইবাটাও ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে চুক্তি স্বাক্ষৰ কৰে। মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰেণ্ড কলাৰ অৱ দ্য নেশ্যনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ সন্মান প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, মহাকাশত মেথি শাক, মগুৰ খেতি। মহাকাশত মেথি শাক, মগুৰ খেতি।
চৈধ্যদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক মহাকাশ গৱেষণা কেন্দ্ৰলৈ যোৱা ভাৰতীয় নভশ্বৰ কেপ্টেইন শুভাংশু শুক্লাই ইতিমধ্যে অন্তৰিক্ষত 12 দিন সম্পূৰ্ণ কৰিছে। বিগত 12টা দিনত শুক্লাই অন্তৰিক্ষত কিদৰে খেতি কৰিব পাৰি সেই সম্পৰ্কত গৱেষণা আৰম্ভ কৰিছে। সেই মৰ্মে ইতিমধ্যে আন্তৰ্জাতিক মহাকাশ গৱেষণা কেন্দ্ৰত কেপ্টেইন শুক্লাই নিজৰ লগত নিয়া মেথি শাক আৰু মগুৰ বীজ ৰোপণ কৰিছে। মহাকাশৰ দৰে স্থানত বীজৰ কিদৰে অংকুৰণ ঘটে, পোখা মেলে তাৰ সম্পৰ্কত অধ্যয়নৰ বাবে শুক্লাই এই খেতিত মনোনিৱেশ কৰিছে। আনহাতে মহাকাশৰ পৰা উভতি অহাৰ পাছত এই বীজসমূহ কিদৰে কেইবাটাও প্ৰজন্মলৈ উৎপাদন কৰিব পাৰি তাক লৈ গৱেষণা কৰা হ'ব। পৰৱৰ্তী খবৰ, লৰ্ডছত আজিৰে পৰা ভাৰত ইংলেণ্ডৰ তৃতীয় টেষ্ট। ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত আজিৰে পৰা অনুষ্ঠিত হ'ব ভাৰত ইংলেণ্ডৰ তৃতীয় টেষ্ট। ইতিমধ্যে পাঁচখনীয়া এই টেষ্ট শৃংখলাত 1-1 সমতা স্থাপন কৰিছে উভয় দলে। অৱশ্যে আজিৰ এই মেচখনত উভয় দলতে সালসলনি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দ্বিতীয়খন টেষ্টত বিশ্ৰাম দিয়া যশপ্ৰীত বুমৰাহে ক্ৰিকেটৰ মক্কাত মূল একাদশ খেলাটো নিশ্চিত। পিছে তেওঁ কাৰ স্থানত অন্তৰ্ভুক্ত হয় সেয়া মেচৰ পূৰ্বেহে জানিব পৰা যাব। পূৰ্বৰ দুখন টেষ্টত প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা প্ৰসিদ্ধ কৃষ্ণ বাদ পৰাৰ প্ৰবল সম্ভাৱনা আছে। আনহাতে ভাৰতে যদি পেচ আক্ৰমণত অধিক গুৰুত্ব দিয়ে তেন্তে মূল একাদশৰ পৰা নীতিশ কুমাৰ ৰেড্ডীও বাদ পৰাৰ সম্ভাৱনা আছে। ইফালে এজবাষ্টনত পৰাস্ত হ'লেও ভাৰতক ৰুধিবলৈ প্ৰবল আত্মবিশ্বাসী ঘৰুৱা দলটো। ভাৰতীয় বেটাৰক ৰুধিবলৈ সুকীয়া পৰিকল্পনা কৰা বুলি অধিনায়ক বেন ষ্টকছে সদৰি কৰিছে। মেচৰ সময় আবেলি 3:30 বজাত।